guys, welcome to my YouTube channel. আজি আমি কেদাৰনাথ যাবলৈ 2টা বজাতে উঠি ৰেডি হ'লো পুৰা পেক কৰিলো নেজানো আৰু যাব পাৰিম না নাই মানে খুব বেছি ভালো লাগি আছে বাবাৰ দৰ্শন কৰিম বুলি আৰু মানে খুব ভয়ো লাগি আছে যাব পাৰিম না নাই যেহেতু 22 কিলোমিটাৰ আমি ওপৰলৈ গৈ থাকিব লাগিব খোজকাঢ়ি চাই থাকিব আপোনালোকে ভিডিঅ'টো যিমানখিনি পাৰো মানে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম পাৰো না নোৱাৰো নিজেই খোজকাঢ়িম খোজকাঢ়িবলৈ পাৰিম না নোৱাৰিম আৰু ভিডিঅ' কৰাটো পিছৰ কথা তথাপিতো যিখিনি পাৰো কৰিম আৰু আপোনালোককো দেখাম ভিডিঅ'টো চাই থাকিব শেষলৈকে এতিয়ালৈ বাই আমি এতিয়া বৰ্তমান গাড়ীৰে গৈ আছো সীতাপুৰৰ পৰা আমি গাড়ীৰে যাত্ৰা কৰি আছো কেদাৰনাথলৈ দেখিছে আমি কিমান একদম পাহাৰৰ ওপৰৰ ৰাস্তাৰে গৈ আছো এই তলৰ পৰা আমি ওপৰলৈ আহি আছো বৰ্তমান ঘৰবোৰ কিমান তলত আছে দেখিছেনে আমি মানে যিমান আহি আছো পৰ্বতৰ ওপৰৰে আহি আছো ইয়াত ৰাস্তাবোৰ সব পৰ্বত কাটিয়ে বনোৱা হৈছে ৰাস্তাবোৰ মানে বহুত ৰিক্সৰ হয় আৰু ওপৰৰ পৰা পাথৰ খহি পৰি এইখিনি সোণপুৰা বুলি কয় বোলে ইমান পাহাৰৰ মাজত আহিও ইমান টাউন পাহাৰৰ ভিতৰত সোমাই আহিছো যেন নালাগে পুৰা বৰষুণ মানে সেইকাৰণে সকলোৱে ৰেইনকোট পিন্ধি ললো ৰেইনকোট পিন্ধি লৈ আৰু এতিয়া লাখুটি এডাল লৈ পুৰা গৈ আছো আৰু গৌৰীকুণ্ড পাই গলো আমি গৌৰীকুণ্ডৰ পুখুৰীটোত মানে গৰম পানীবোৰ গৰম হৈ থাকে পুৰা গা ধুই আছে গৰম পানী পায় গৌৰীকুণ্ডৰ পানী দি আমি মুখ হাত ভৰি ধুলো কেদাৰনাথৰ মেইন গেটটো আমি আহি পাই গলো ইয়াৰ পৰা কেদাৰনাথৰ যাত্ৰা হ'ব মানে পুৰা ওপৰলৈ এতিয়া গৈয়ে থাকিব লাগিব আৰু ইমানখিনি যিহেতু আমি খোজকাঢ়ি আহিলো সেইকাৰণে আমি সকলোৱে বহি ইয়াতে অকমান ৰেষ্ট লৈছো ৰেষ্ট লৈ কৰি আমি আকৌ যাত্ৰা আৰম্ভ কৰিলো দেখিলে কেতু ক্লাস দেখিলো ইয়াৰ পৰা মানে কৈলাশ পৰ্বতখন অলপ ৰিনিকিকে দেখা পায় মই দেখাবলৈ এতিয়া মোৰ কেমেৰাটোৱে ইমান দূৰৰ পৰা মানে কভাৰ কৰিব নোৱাৰে কৈলাশ পৰ্বতখন মানে দেখা পায় সবৰে মনটো ফূৰ্তি আৰু কৈলাশ পৰ্বতখন দেখাৰ লগে লগে মানে গৈ পাম আৰু বেছি দূৰ যে নাই মনত এনেকুৱা ফূৰ্তি লাগে কিন্তু এতিয়াও আমি মানে 10 কিলোমিটাৰ মান যাবলৈ আছেই तुझको समर्पण मैं तेरा आंसू हूं तू मेरा दर्पण तेरे ही होने से मेरी ये सारी जिंदगी सजी है 10 মিনিট যদি আমি খোজ কাঢ়ো এনেদৰে 2 মিনিট আমি বহি লওঁ যেটো একেৰাহে খোজ কাঢ়ি গৈ থাকিব নোৱাৰে ওপৰলৈ যেহেতু উঠি আছো ভাগৰ লাগে এনেদৰে বহিবলৈ ধুনীয়া সুবিধা আছে জেগাই বেঞ্চ আছে এই মনোমোহা দৃশ্যবোৰ দেখা পাই মানে যিমান ভাগৰ হলেও মনটো কিবা এটা ভাল লাগি আছে যেন স্বৰ্গলৈ গৈ আছো তেনেকুৱা এটা অনুভৱ কৰি আছো আৰু জেগাই এনেদৰে পানী খাবলৈ সুবিধা আছে যেহেতু বহুত দিনৰ এটা সপোন আছিল কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ আৰু সেই সপোনটো পুৰা হ'বলৈ গৈ আছে সেইকাৰণে মানে যিমান ভাগৰ লাগিলেও সকলোবোৰ পাহৰি মানে মনটো বহুত ফূৰ্তিও লাগি আছে আমি পৰ্বত উঠাই পৰা পুৰা বৰষুণ এতিয়াও বৰষুণে পৰি আছে এইপিনে নদী খাৱা পুৰা ঠাণ্ডা লাগি গৈছে আৰু মানুহবোৰ মানে আমি কোনো কাৰো লগত নাই আৰু সব মানে বেলেগ হৈ গ'ল কোনো কাকো মানে ৰখি থাকিবলৈ নোৱাৰিয়ে যোনে যেনেকা পাইছে মানে তেনেকাই গৈছে আৰু মই একেবাৰে অকলশৰীয়া হৈ গ'লো কিছুমান মোৰ আগত গুচি গ'ল কিছুমান মোৰ পিছত আছে মানে কোনো কাকো মানে দেখা দেখি নাই আৰু সব পিনে চাওক একদম অন্ধকাৰ কৰি আনিলে কোনো কাকো মানে চিনি নাপায় আৰু সবে ৰেইনকোট লগাই আছে ন ৰেইনকোট লগোৱাৰ পিছত আৰু মানুহ পিছফালৰ পৰা দেখিলেও ধৰিবই নোৱাৰি চিনিয়ে নাপায় ভোলে বাবাকে চিন্তা কৰি অকলে গৈ আছো আৰু ঠাণ্ডাও লাগিছে যিহেতু বৰষুণ ভিজি আহি আছো গোটেই দিনটো এতিয়াও 8.5 কিলোমিটাৰ আছে 4টা বাজিব মানে দোকানত সোমালো দোকানত সোমাই চাহ একাপ ললো মই
এই ৰাস্তাটো দেখিছেনে? এই ৰাস্তাটো একদম মানে ওপৰলৈ গৈয়ে থাকিব লাগিব এতিয়া। যিমান মানে আহি আছোঁ ওপৰলৈ উঠি উঠি আহিয়ে আছোঁ আৰু। বাবাৰ দৰ্শন পোৱা ইমান সহজ নহয়। যিয়ে আগতে আহিছে হয়তো তেওঁলোকে গম পায় কিমান কষ্ট। ওপৰলৈ আহি মই আকৌ অকণমান এনেকৈ ৰেষ্ট কৰিলোঁ, মানে নোৱাৰিয়ে একেৰাহে যাবলৈ। 5টা বাজিয়ে গ'ল, সন্ধিয়াও হৈ আহিলে আৰু অকলে অকলে যিমান পাৰোঁ গৈ আছোঁ। ভয়ো লাগিছে, অচিনাকি জেগা, তথাপিতো বাবাকে চিন্তা কৰি গৈ আছোঁ আৰু। এয়া চাৰিওপিনে ডাৱৰে ঢাকি আনিলে, একেবাৰে অন্ধকাৰে হৈ গ'ল, একো নেদেখাই হৈ গ'ল। এনেকুৱা পটককৈ এনেকুৱা ডাৱৰে ঢাকি আনে, পটককৈ মুকলি কৰি দিয়ে। ইয়াৰ মানে মহত্বটোৱে বেলেগ। মন্দিৰ গৈ পাবলৈ এতিয়াও 3.5 কিলোমিটাৰ আছে। ৰাতি 8টা বাজিলে, সেইকাৰণে মই ঘোঁৰাতে উঠি ল'লোঁ, যিহেতু মই অকলে ভয়ো লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিলোঁ। কাইলৈ ৰাতিপুৱা আপোনালোকে মন্দিৰ দৰ্শনৰ ভিডিঅ' পাব। বাই।